ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ আজি ডিচেম্বৰ মাহৰ 19 তাৰিখ। আজি বাৰ হ'ব বৃহস্পতিবাৰ। আজি তিথি হ'ব কৃষ্ণ চতুৰ্থী তিথি, নক্ষত্ৰ হ'ব অশ্লেষা নক্ষত্ৰ, তাৰপিছত নক্ষত্ৰ আৰম্ভ হ'ব। আজি যুগ হ'ব বৈদ্যুতি যুগ, তাৰপিছতে বিষ্কুম্ভ যুগ আৰম্ভ হ'ব। আজি কৰণ হ'ব বালবৱকৰণ, তাৰপিছতে কৈলৱকৰণ আৰম্ভ হ'ব। আজি জন্ম ৰাশি হ'ব কৰ্কট ৰাশি, তাৰপিছতে সিংহ ৰাশিয়ে আৰম্ভ হ'ব। বন্ধুসকল আজি সূৰ্য উদয় হ'ব 6:09, সূৰ্যাস্ত সময় হ'ব 4:31। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহকচোন গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। ৰাশিফল কীৰ্তনৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। সময় অনুসৰি আপোনালোকৰ দৈনন্দিন ৰুটিন আৰু কৰ্মৰ পদ্ধতিত পৰিৱৰ্তন অনাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কৈছে। যিকোনো কাম কৰাৰ আগতে আজিৰ দিনটোত মনৰ কণ্ঠতকৈ হৃদয়ৰ কণ্ঠক অধিক গুৰুত্ব দিয়ক বুলি কৈছে। আজি যিকোনো কাম কৰোঁতে সতৰ্কতা অৱলম্বন কৰিব কৈছে। ধৈৰ্য বজাই ৰাখি কামখিনি কৰিলে ভাল হ'ব বুলি কৈছে। আপোনালোকৰ বিবেকে আপোনালোকৰ সঠিক পথত আগবাঢ়িবলৈ সৰ্বোত্তম প্ৰেৰণা দিব বুলি কৈছে আৰু সেইখিনি প্ৰয়োজন আছে। প্ৰতিটো কামত আজিৰ দিনটোত আপোনালোকে অত্যধিক অনুশাসন বজাই ৰাখিলে আনৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। আনক তেওঁলোকৰ সামৰ্থ্য আৰু ইচ্ছা অনুসৰি কিছুমান ক্ষেত্ৰত কাম কৰাৰ যি স্বাধীনতা দিয়াটো প্ৰয়োজন, সেইখিনি ক্ষেত্ৰত আপোনালোকে ধ্যান দিব। বেছিকৈ ধৰা বন্ধা তেনেকুৱা ধৰণৰ আপোনালোকে পথ অৱলম্বন নকৰিব। আজি ওচৰ চুবুৰীয়াৰ সৈতে সম্পৰ্ক নষ্ট কৰাৰ পৰা হাত সাৰিবলৈ চেষ্টা কৰক, অৰ্থাৎ ওচৰ চুবুৰীয়াৰ সৈতে তৰ্ক পেচালত লিপ্ত নহ'ব, কাজিয়া পেচাল নকৰিব, গতিকে ধ্যান ৰাখিব। আজি ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত কৰ্মচাৰী আৰু সহকৰ্মীসকলৰ সৈতে বন্ধুত্ব বজাই ৰাখি আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি কৰিব পাৰিব। সম্পূৰ্ণ কঠোৰ পৰিশ্ৰমেৰে বিশেষকৈ তেওঁলোকৰ কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত আপুনি অৰিহণা যোগাব বুলি কৈছে। আপুনি নিজৰ কামখিনি সৰ্বোত্তম প্ৰকাৰে সম্পূৰ্ণ কৰিব পাৰিব। আজি ব্যৱসায়িক ক্ষেত্ৰত কৈছে যে যিকোনো গুৰুত্বপূৰ্ণ তথ্যও ফোন কলৰ জৰিয়তে লাভ কৰিব পাৰে বুলি কৈছে। পৰিয়ালৰ পৰিৱেশ সুখদায়ক হৈ থাকিব, অনুশাসিত হৈ থাকিব। যিকোনো ধৰণৰ আৱেগিক সংঘাতে বা আঘাতে প্ৰেমৰ সম্পৰ্কত দূৰত্বৰ সৃষ্টি কৰিব পাৰে। যেতিয়া মনৰ আঘাত আপোনালোকৰ পাব, সেইখিনি ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত কিছু সমস্যা হ'ব পাৰে, গতিকে ধ্যান ৰাখিব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত অতিমাত্ৰা খাদ্য খোৱাৰ বাবে কিছু লোকৰ বদ হজম বা এচিডিটি সমস্যা হ'ব পাৰে। খোৱা বোৱাৰ ক্ষেত্ৰত কিন্তু সাৱধান হ'ব লাগিব। লঘু আৰু সহজে হজম হোৱা খাদ্য গ্ৰহণ কৰক বুলি কৈছে। ভাল প্ৰতিফলন দেখিব। আপোনালোকৰ বাবে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3। যদি নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। ওম নমঃ শিৱায়। বৃষ ৰাশি আজি সম্পত্তি বা যিকোনো বাকী থকা কাম বিশেষকৈ আপোনালোকে সম্পূৰ্ণ কৰিব পাৰিব। কিছু বিশেষ কামৰ বাবে কঠোৰ পৰিশ্ৰম হ'ব। বিশেষ কিছুমান ইম্পৰ্টেণ্ট কামৰ বাবে আপুনি বহুত বেছি হাৰ্ড ৱৰ্কিং কৰিব বুলি কৈছে, কষ্ট কৰিব আৰু ইয়াৰ ফলাফলো ইতিবাচক হ'ব বুলি কৈছে। ধ্যান ৰাখিব লাগিব। চিন্তাত স্থিৰতা আৰু ধৈৰ্য বজাই ৰাখক। বিভ্ৰান্তি আৰু হতাশাৰ দৰে পৰিস্থিতি আপোনালোকক লক্ষ্যৰ পৰা বিচলিত কৰিব পাৰে, গতিকে প্ৰত্যাহ্বানৰ প্ৰতি ভয় কৰাৰ পৰিৱৰ্তে সেইবোৰৰ সন্মুখীন হ'ব লাগে। অৰ্থাৎ কিবা এটা যদি সমস্যাৰ সন্মুখীন হয়, সেইখিনিত ভয় নকৰিব, বিশেষকৈ নিজৰ লক্ষ্যৰ পৰা আঁতৰি নাযাব। তাৰ প্ৰতি অৰ্থাৎ সমস্যাখিনিৰ সৈতে প্ৰব্লেমখিনিৰ সৈতে যুঁজিবৰ বাবে চেষ্টা কৰক বুলি কৈছে। যুৱক যুৱতীসকলে ধেমালিত সময় নষ্ট কৰিব নালাগে, অৰ্থাৎ যুৱক যুৱতীসকলে যিখিনি কাম কৰিব সেই কামখিনি কোৱালিটি টাইম আপোনালোকে দিয়ক বুলি কৈছে। কোৱালিটি টাইম কৰক, হাঁহি ধেমালিত বা আপোনালোকে অযথা অপ্ৰয়োজনীয় সময় নষ্ট নকৰিব বুলি কৈছে। আজি ব্যৱসায়িক দৃষ্টিকোণৰ পৰা ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত কম লাভ আৰু অধিক কষ্টৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। লাভ কম হ'ব পাৰে, কিন্তু কষ্টৰ আপোনালোকে যে বহুত কৰিছে তেনেকুৱা ধৰণৰ এটা পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। কিন্তু এই সময়ত কৈছে যে আপোনালোকৰ প্ৰজ্ঞা আৰু দূৰদৰ্শিতাৰে কাম কৰাৰ প্ৰয়োজন আছে। নিজৰ কৰ্মৰ ওপৰত বিশ্বাস ৰাখক, নিজৰ ওপৰত বিশ্বাস ৰাখক, নিশ্চয়কৈ সফল হ'ব। চৰকাৰী নথিপত্ৰসমূহ সংগঠিত কৰি ৰাখক। কাৰ্যালয়ত এই সময়ত প্ৰকল্প সম্পূৰ্ণ হ'লে বা কিবা এটা কামবোৰ বিশেষকৈ সম্পূৰ্ণ যেতিয়া কৰিব পাৰিব, বিষয়াসকলৰ পৰা প্ৰশংসা লাভ কৰিব বুলি কৈছে বা কঢ়িয়াই আনিব। আজি পৰিয়ালত সুখ আৰু শান্তিৰ পৰিৱেশ আৰু মনোৰঞ্জন বা আউটিঙৰ বিশেষকৈ কাৰ্যসূচী হ'ব পাৰে কিছু। আজি প্ৰেম জীৱনত বিশেষকৈ আণ্ডাৰষ্টেণ্ডিং বাঢ়িব, ইজনে সিজনৰ অনুভৱক বুজি পাব বুলি কৈছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা প্ৰণালীবদ্ধ দৈনন্দিন কাম কাজ বজাই ৰাখক। ভাগৰ আৰু অনিন্দাৰ পৰা সকাহ পাবলৈ নিশ্চিতভাৱে কিছু সময় ধ্যানত কটাব কৈছে। নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু ধ্যান দিব লাগিব বুলি কৈছে। নিজকে সুস্থ কৰি ৰখাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক।
শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় মিথুন ৰাশি আজি ঘৰখনৰ উন্নতি ঘৰখনৰ মেৰামতি বা ৰক্ষণাবেক্ষণৰ সৈতে জড়িত কিছু পৰিকল্পনা আপোনালোকে কৰিব পাৰে আৰু সেই পৰিকল্পনাখিনি বিশেষকৈ বাস্তৱত ৰূপ দিবৰ বাবে চেষ্টা কৰক এই পৰিকল্পনাসমূহ শীঘ্ৰে কাৰ্যকৰী কৰাৰ বাবে চেষ্টা কৰক আজি জনসংযোগৰ পৰিসৰ বৃদ্ধি পাব মানুহৰ পৰা সাপোৰ্ট পাব সমৰ্থন পাব পৰিয়ালৰ দায়িত্ব ভালদৰে পালন কৰিব পাৰিব ধ্যান ৰাখিব লাগিব নিজৰ কামবোৰ সহজভাৱে সম্পূৰ্ণ কৰক বুলি কৈছে খৰখেদা কৰিলেও কিন্তু আপোনালোকৰ কামবোৰ নষ্ট হ'ব পাৰে গতিকে যিকোনো কাম কৰোঁতে খৰখেদা নকৰিব ধীৰে স্থিৰে কামখিনি কৰিবৰ বাবে চেষ্টা কৰক আজি ল'ৰা ছোৱালীৰ যিকোনো ভুল খঙে বিশেষকৈ সমাধান বিশেষকৈ কৰাৰ পৰিৱৰ্তে শান্তিপূৰ্ণ আচৰণ কৰক অৰ্থাৎ ল'ৰা ছোৱালী যদি কিবা এটা ভুল কৰে মিষ্টেক কৰে সেইখিনিত আপোনালোকে খং কৰাৰ পৰিৱৰ্তে নৰ্মেলি সেই প্ৰব্লেমখিনি শান্তিপূৰ্ণভাৱে আপোনালোকে সলভ কৰিবৰ বাবে বা আচৰণ ভাল কৰি ৰাখক ভাল হ'ব অন্যথা তেওঁলোকৰ আত্মবিশ্বাস কমি যাব পাৰে ব্যৱসায়িক ক্ষেত্ৰত বিশেষকৈ কৰ্মৰত মহিলাসকলে ব্যৱসায়িক কামত হেঁচাত পৰিব কিন্তু তেওঁলোকে কৰ্মৰ ক্ষেত্ৰত উদ্ভৱ হোৱা সমস্যাৰ সমাধানো পাব বুলি কৈছে সেয়ে যিকোনো চিন্তা কৰাৰ পিছতহে কাৰ্যকৰী কৰক বুলি কৈছে চৰকাৰী চাকৰিত কিছু সমস্যা হ'ব পাৰে আজি পৰিয়ালত এক সুখদায়ক আৰু সুষম পৰিৱেশৰ সৃষ্টি হ'ব প্ৰেমৰ সম্পৰ্কও সীমাৰ ভিতৰত থাকিব আজি যিকোনো পুৰণি স্বাস্থ্যৰ সম্পৰ্কীয় সমস্যাৰ সৃষ্টি হ'ব পাৰে গতিকে একেবাৰে অসাৱধান নহ'ব চিকিৎসকৰ পৰামৰ্শ অনুযায়ী চিকিৎসা কৰি থাকক বুলি কৈছে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজি মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে নতুনকৈ চাই আছে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় কৰ্কট ৰাশি আজি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন পৰিয়ালৰ সৈতে জড়িত কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰে যাৰ ফলত ইতিবাচক ফল পোৱা যাব পাৰে বুলি কৈছে কিছুদিনৰ পৰা চলি থকা যি ধৰণৰ অভিযোগ বা আপোনালোকৰ কিছু সমস্যা সমাধানৰ বাবে এটা অনুকূল সময় বুলি কৈছে সেই সমস্যাখিনি সমাধান কৰিব পাৰিব চলি থকা প্ৰব্লেমখিনি সলিউশন বিচাৰক বুলি কৈছে পৰিয়ালৰ কোনো সদস্যৰ যিকোনো কৃতিত্বৰ বাবে আজি ঘৰখনত বিশেষকৈ এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে আজি নিজৰ সামৰ্থ্য অনুসৰিহে কাৰোবাক সহায় কৰক বুলি কৈছে কাৰোবাক যদি সহায় কৰিব বিচাৰিছে আপোনালোকৰ সামৰ্থ্য অনুসৰিহে কাৰোবাক হেল্প কৰক বুলি কৈছে বা সহায় কৰক অন্যথা আপোনালোকৰ নিজৰ কামতে ব্ৰেকঘাত জনিব পাৰে আজি এজন প্ৰিয় বন্ধুৰ সৈতে জড়িত অপ্ৰীতিকৰ তথ্য লাভ কৰাৰ পিছত আপোনালোকৰ মনটো বিচলিত হ'ব পাৰে ধৈৰ্য আৰু সংযম বজাই ৰাখক ব্যৱসায়িক কাম-কাজ শৃংখলাবদ্ধ হৈ থাকিব লগতে কৰ্মচাৰীসকলৰ পৰাও সম্পূৰ্ণ সহযোগিতা থাকিব যিকোনো নতুন কাম আৰম্ভ কৰিবলৈ সময় অনুকূল কিন্তু টকাৰ বিষয়ত কাকো বেছি বিশ্বাস নকৰিব আজি ঘৰখনৰ যত্ন লোৱাত পৰিয়ালৰ সদস্য আৰু জীৱনসংগীৰ পূৰ্ণ সহযোগিতা থাকিব বুলি কৈছে বিপৰীত লিংগৰ বন্ধুৰ লগত ঘনিষ্ঠতা বাঢ়িব আৰু গভীৰ হৈ পৰিব যিকোনো যন্ত্ৰপাতি ব্যৱহাৰ কৰাৰ সময়ত বা বাহন চলোৱাৰ সময়ত অতি সাৱধান হওক বুলি কৈছে ৰিস্ক লোৱাটো আপোনালোকক বিপদত পেলাব পাৰে গতিকে সতৰ্কতা অৱলম্বন কৰিব শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4 যদিহে আপোনালোকে আমাৰ চেনেলটো নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় সিংহ ৰাশি আজি এই সময়খিনি সিংহ ৰাশিৰ জাতক জাতিকাসকলে সফল হ'বলৈ বহুত বেছি কষ্ট কৰিব লাগিব বুলি কৈছে এই সময়খিনিত আপুনি আপোনালোকৰ গুণবোৰ অধিক উন্নত কৰাৰ চেষ্টা কৰক ইয়াৰ দ্বাৰা আপোনালোকৰ বিশেষকৈ মতাদৰ্শকো সলনি হ'ব ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে তেওঁলোকৰ ভৱিষ্যতৰ প্ৰতি সচেতন হ'লে ভাল হ'ব আজি কাকো বেছি বিশ্বাস নকৰিব আৰু নিজৰ পৰিকল্পনাও শ্বেয়াৰ নকৰিব সমালোচনালৈ ভয় নকৰিব আৰু নিজৰ সামৰ্থ্য অনুসৰি আগবাঢ়ি যাওক বুলি কৈছে বৰ্ধিত খৰচ বন্ধ কৰাটো অৰ্থাৎ বাঢ়ি থকা খৰচবোৰ আপোনালোকে কমাব লাগিব সেইখিনি প্ৰয়োজন আছে নহ'লে সমস্যা বাঢ়িব পাৰে ব্যৱসায়ত এই সময়খিনিত ব্যৱসায়ৰ বিষয়ত সামান্য ভুল বুজাবুজিয়ে বিশেষকৈ আপোনালোকক বিপদত পেলাব পাৰে অৱশ্যে ব্যৱসায়ত অব্যাহত থাকিব কিছু সমস্যা বুলি কৈছে বিত্তীয় সম্পৰ্কীয় কামবোৰ অতি সাৱধানে কৰক বুলি কৈছে আজি আপোনালোকৰ নথিপত্ৰসমূহ সুৰক্ষিত কৰি ৰাখক বুলি কৈছে বৈবাহিক সম্পৰ্কত মধুৰতাৰে ভৰা হ'ব প্ৰেমৰ সম্পৰ্কেও বিবাহৰ বাবে পৰিয়ালৰ অনুমোদন লাভ কৰিব পাৰে আজি অত্যধিক ব্যস্ততাৰ বাবে ক্লান্তিৰ প্ৰাধান্য থাকিব পাৰে উপযুক্ত জিৰণি আৰু শিথিলতাও অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কৈছে গতিকে এই সময়খিনিত কিন্তু আপোনালোকে নিজকে ধ্যান ৰাখিব লাগিব সময় অনুকূল বেছিভাগ গ্ৰহে আপোনালোকৰ ভাল কিবা এটা দিবলৈ চেষ্টা কৰিছে
নিজৰ ভিতৰতে আচৰিত ধৰণৰ আত্মবিশ্বাস অনুভৱ কৰিব আপোনালোকৰ কৰ্মক্ষমতাও বৃদ্ধি পাব বুলি কৈছে আজি আপোনালোকৰ খং আৰু হৰখেদে আপোনালোকৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে যাৰ বাবে আপোনালোকৰ কিছু প্ৰব্লেম হ'ব পাৰে নিজৰ আচৰণ সংযত কৰি ৰাখক বুলি কৈছে ব্যৱসায়িক সম্পৰ্কীয় কামৰ গতি হেমে হৈ থাকিব এই সময়ত কেৱল বৰ্তমান পৰিস্থিতিৰ ওপৰত গুৰুত্ব দিয়ক বুলি কৈছে প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব যাৰ বাবে মন প্ৰফুল্ল হৈ থাকিব পৰিয়ালৰ লোকে উপভোগ কৰিব বিশেষ এটা অনুষ্ঠান বুলি কৈছে স্বাস্থ্য মোটামুটি মধ্যমীয়া দেখা গৈছে বতৰৰ বাবে মূৰৰ বিষৰ দৰে সমস্যাৰ সন্মুখীন হ'ব পাৰে কিন্তু চিন্তা কৰিবলগীয়া একো নাই নিজৰ হেল্থৰ প্ৰতি কিন্তু ধ্যান ৰাখিব শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 যদি নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় কন্যা ৰাশি সংবাদ মাধ্যম আৰু যোগাযোগৰ জৰিয়তে কিছু নতুন তথ্য লাভ কৰিব পাৰে যিটো আৰ্থিক পৰিস্থিতি শক্তিশালী কৰাৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰচেষ্টা বহু পৰিমাণে সফল হ'ব আজি ল'ৰা-ছোৱালীৰ ক্ষেত্ৰত বিশেষকৈ পঢ়া শুনাৰ ক্ষেত্ৰত বিশেষকৈ সজাগ হৈ থাকিব লাগিব এলাহ আৰু অসাৱধানতাৰ পৰা আঁতৰি থাকক বেছি চিন্তা কৰিলে উপযুক্ত সময় হেৰুৱাব পাৰে যুৱক যুৱতীসকলে কিবা কাৰণত নিজৰ কেৰিয়াৰ আৰু পৰিকল্পনা পুনৰ বিবেচনা কৰিবলগীয়া হ'ব পাৰে বুলি কৈছে সম্পত্তিৰ লগত জড়িত যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত আজি পিছুৱাই দিয়ক বুলি কৈছে ব্যৱসায়ত বিশেষকৈ উৎপাদন সম্পৰ্কীয় কামত কিছু সমস্যা থাকিব অংশীদাৰীৰ সম্পৰ্কৰ ব্যৱসায় স্বচ্ছতা বজাই ৰাখক ভুল বুজাবুজিৰ ফলত সম্পৰ্কত ফাট মেলিব পাৰে আজি কামৰ পদ্ধতি উন্নতি সাধন কৰিব পাৰিব আজি অসাৰ বস্তুৰ বাবে বৈবাহিক জীৱনত উত্তেজনাৰ সৃষ্টি হ'ব পাৰে গতিকে সাৱধান হওক প্ৰেমৰ সম্পৰ্ক গভীৰ হৈ পৰিব আজি কিছু দিনৰ পৰা চলি থকা স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ পৰা আপুনি সকাহ পাব আপুনি শক্তিশালী আৰু ইতিবাচক অনুভৱ কৰিব বুলি কৈছে আজি কন্যা ৰাশি জাতক জাতিকাসকলে বিত্তীয় পৰিকল্পনা সম্পৰ্কীয় কামত অধিক মনোনিৱেশ কৰক বুলি কৈছে কিছুমান শুভ কামৰ লগত জড়িত পৰিকল্পনা ঘৰতে কৰিব পাৰে অপ্ৰয়োজনীয় বিচৰণ আৰু ধেমালিত সময় কৰি আপোনালোকে কটাব নালাগে ইয়াৰ বাবে আপোনালোকৰ বহুত গুৰুত্বপূৰ্ণ কাম বন্ধ হৈ যাব পাৰে আজি স্বামী স্ত্ৰীৰ মাজত কিবা এটা মানসিক চাপৰ পৰিস্থিতি সৃষ্টি হ'ব পাৰে অৱশ্যে আত্মীয় বা বন্ধু বান্ধৱীৰ আগমনৰ লগে লগে পৰিৱেশ স্বাভাৱিক হৈ পৰিব স্বাস্থ্য মোটামুটি মধ্যমীয়া দেখা গৈছে কিন্তু মানসিক চাপ আৰু ক্লান্তিৰ পৰা হাত সাৰিবলৈ জিৰণি লোৱাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে কন্যা ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 যদিহে আপোনালোকে আমাৰ চেনেলটো নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় তুলা ৰাশি আজি তুলা ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে এই সময়খিনিত নিজৰ আত্মবিশ্বাস আৰু মনোবল বজাই ৰাখক ইয়াৰ দ্বাৰা আপুনি আপোনালোকৰ বিশৃংখল ৰুটিন বিশেষকৈ সংগঠিত কৰি ৰাখিব পাৰিব যদি আপুনি কৰবাত মূলধন বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে তৎক্ষণাত কাৰ্যকৰী কৰিব পাৰে কিছু সময় ঘৰুৱাৰ কামতো অতিবাহিত হ'ব এলাহ আৰু অসাৱধানতাৰ বাবে কামবোৰ পিছুৱাই দিবলৈ একেবাৰে চেষ্টা নকৰিব এই সময়খিনিত কৈছে যে আনৰ কথাত প্ৰভাৱিত হৈ নিজৰ ক্ষতি কৰিব পাৰে গতিকে ধ্যান ৰাখক কনফিউজন কিবা এটা বা ডাউট থাকিলে বিশেষকৈ শান্তভাৱে বা সেইখিনি ক্ষেত্ৰত সমাধান আপোনালোকে বিচাৰিবলৈ চেষ্টা কৰক শান্তভাৱে আপোনালোকৰ আৰু শান্তিপূৰ্ণভাৱে সমস্যাবোৰ সলভ কৰিবৰ বাবে চেষ্টা কৰক ব্যৱসায়ত সঠিক শৃংখলা বজাই ৰাখিব কিন্তু কৰ্মচাৰীসকলৰ কাম-কাজত চকু ৰখাটো প্ৰয়োজন আছে যদি নিয়োজিত লোকে চাকৰি সলনিৰ সুযোগ পায় তেন্তে তৎক্ষণাত সেইবোৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাটো উচিত নহয় বুলি কৈছে ঘৰুৱা জীৱন সম্পৰ্কীয় সুখী হ'ব আজি প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱক সন্মান কৰাটো গুৰুত্বপূৰ্ণ আজি স্বাস্থ্যৰ ক্ষেত্ৰত গেছৰ সমস্যা দৈনন্দিন ৰুটিনত কিছু ব্যাঘাত জন্মিব পাৰে খাদ্যাভ্যাস অতি সুষম কৰি ৰাখক বুলি কৈছে নিশ্চয়কৈ আপোনালোকে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব এই সময়খিনিত তুলা ৰাশি জাতক জাতিকাসকলে আনৰ সমস্যাত তৎক্ষণাত জড়িত হৈ পৰিব নালাগে নিজৰ কাম-কাজখিনি সুন্দৰভাৱে কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 যদিহে আপোনালোকে আমাৰ চেনেলটো নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় বৃশ্চিক ৰাশি আজি বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন আজি বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আধৰুৱা কামখিনি পূৰণ হ'ব আজি আপোনালোকৰ দৈনন্দিন জীৱনত কিছু পৰিৱৰ্তন আনিবলৈ আপোনালোকৰ আগ্ৰহৰ কামত নিজৰ ভাল লগা কামত আপোনালোকে সময় খৰচ কৰক ইয়াৰ দ্বাৰা আপুনি সুখী অনুভৱ কৰিব ভ্ৰমণ সম্পৰ্কীয় কিছু পৰিকল্পনাও হ'ব পাৰে আজি ল'ৰা-ছোৱালীৰ লগত সম্পৰ্কত অধিক মধুৰতা থাকিব ধ্যান ৰাখক এই সময়খিনিত যিকোনো ঠাইতে কোনো ধনৰ লেনদেনৰ ক্ষেত্ৰত কাৰ্যকলাপ বিশেষকৈ স্থগিত ৰাখক কাৰণ আপোনালোকৰ টকা পইচা কৰবাত আবদ্ধ হৈ পৰিব পাৰে কোনো সাক্ষাৎকাৰ আদিত সফলতা নোপোৱাৰ বাবে যুৱক যুৱতীসকলে হতাশাৰ অৱস্থাত পৰিব পাৰে কিন্তু মনোবল হেৰুৱাৰ পৰিৱৰ্তে পুনৰ চেষ্টা কৰক আজি ব্যৱসায় বা বিশেষকৈ ধনৰ লেনদেনৰ ক্ষেত্ৰত যিকোনো কাগজ পত্ৰ
কৰক বুলি কৈছে কাৰণ এই সময়ত স্বচ্ছতা বজাই ৰখাটো অতিকৈ গুৰুত্বপূৰ্ণ আজি বেচৰকাৰী কামৰ প্ৰতি আগ্ৰহী হ'লে ক্ষতি হ'ব পাৰে বা অনৈতিক কামত লিপ্ত নহ'ব যুৱক যুৱতীসকলে কৰবাত চাকৰি পোৱাৰ উচিত সম্ভাৱনা আছে কিবা এটা কৰ্মসংস্থাপন লাভ কৰিব পাৰে আজি পৰিয়ালত চলি থকা উত্তেজনা বাহিৰৰ মানুহৰ লগত ভাগ নকৰিব আজি একেলগে বহি ঘৰুৱা সমস্যাখিনি সমাধান কৰিলে ভাল হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত পৰম্পৰাগত দৈনন্দিন কাম-কাজ গ্ৰহণ কৰাটো স্বাস্থ্যৰ বাবে অতি উত্তম হ'ব ভাৰসাম্যহীন খাদ্যৰ বাবে পেটৰ বিষ বা গেছৰ লগত জড়িত সমস্যা বা অসুবিধা পাব পাৰে গতিকে ধ্যান ৰাখিব শুভ ৰং হ'ব আজি নীলা ৰং আৰু শুভ সংখ্যা হ'ব 7 যদি আপোনালোকে আমাৰ চেনেলটো নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিওটো পাৰিলে শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় ধনু ৰাশি আজি এক অতি ব্যস্ততাপূৰ্ণ দিন লাভজনক সময় বুলি কৈছে নিজৰ উদ্দেশ্যৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিয়ক নিজৰ এইমৰ ওপৰত গুৰুত্ব দিয়ক বুলি কৈছে নিশ্চয়কৈ সফলতা পাব আজি নিজৰ ঘৰখনৰ ৰক্ষণাবেক্ষণ বা ঘৰখনৰ উন্নতিৰ বাবে সজ্জাৰ লগত জড়িত কামতো আপুনি সুখৰ সময় কটাব বুলি কৈছে আজি বিতৰ্কিত পৰিস্থিতিৰ বাবে সম্পৰ্কত দূৰত্ব বাঢ়িব পাৰে পুৰণি বিষয়বোৰ পুনৰ উত্থান নকৰি নিজৰ চিন্তাধাৰাক ইতিবাচক কৰি ৰখাটো ভাল হ'ব বুলি কৈছে আজি আৰ্থিক বিষয়ত বিশেষ গুৰুত্ব দিয়ক কাৰণ কিছু সমস্যাও হ'ব পাৰে ব্যৱসায় ক্ষেত্ৰত যিকোনো নতুন চুক্তিৰ ব্যৱসায়ত গঢ়লৈ উঠিব পাৰে কিন্তু উপযুক্ত ফলাফল পাবলৈ কিছু সময় ৱেট কৰিব লাগিব সময় ৰ'ব লাগিব আজি অনিৰ্ণয়ৰ ক্ষেত্ৰত অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ নিশ্চয়কৈ লওক কিছুমান পৰামৰ্শ ল'লে নিশ্চয়কৈ উপকৃত হ'ব চাকৰিত বা কৰ্মৰ ক্ষেত্ৰত কাৰ্যালয়ত যি পৰিৱেশ উপযুক্ত হৈ থাকিব সাপোৰ্ট পাব ঘৰখনত সুখ আৰু শান্তি এটা পৰিৱেশ থাকিব কিন্তু বন্ধু-বান্ধৱীৰ সৈতে অত্যধিক সামাজিকভাৱে মিলিত হ'লে কিন্তু পাৰস্পৰিক সম্পৰ্কত সমস্যাৰ সৃষ্টি হ'ব পাৰে আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা অত্যধিক পৰিশ্ৰমৰ বাবে ক্লান্তিৰ দুৰ্বলতাৰ প্ৰাধান্য পাব পাৰে মাজে মাজে কিন্তু জিৰণি লোৱাটো আপোনালোকৰ স্বাস্থ্যৰ বাবে বহুত বেছি ভাল বুলি কৈছে এই সময়খিনিত বিশেষ মানুহৰ লগতো কিছু সময় কটোৱাৰ সুযোগ পাব বুলি কৈছে আপোনালোকৰ আত্মবিশ্বাস আৰু কঠোৰ পৰিশ্ৰমে আপোনালোকৰ কামত সফলতা দিব আপোনালোকৰ সন্মান আৰু আধিপত্য সমাজত থাকিব আজি আপোনালোকৰ পৰিচয় বৃদ্ধি পাব যুৱক যুৱতীসকলে হয়তো কিছু নতুন সুযোগ পাব পাৰে আজি বিশেষকৈ বন্ধুত্বপূৰ্ণ আচৰণ গঢ়ি তোলা কৰ্মৰ ক্ষেত্ৰত সকলোৰে লগত বন্ধুত্বপূৰ্ণ আচৰণ গঢ়ি তোলক বুলি কৈছে যিকোনো কাম কৰাৰ আগতে নিশ্চিতভাৱে সেই কামটোৰ বিষয়ে সম্পূৰ্ণ তথ্য লাভ কৰক বুলি কৈছে ডিটেইলছখিনি লৈ ল'ব চৰকাৰী সেৱা আগবঢ়োৱা ব্যক্তিসকলে নিজৰ পছন্দ অনুসৰি কামৰ বুজা লাভ কৰিব পাৰে আজি আপোনালোকৰ জীৱনসংগীৰ লগত কিবা এটা বিবাদৰ সৃষ্টি হ'ব পাৰে খঙৰ সলনি শান্তভাৱে বিষয়বোৰ সমাধান কৰক মানসিক চাপৰ বাবে গেছ আৰু বদহজমৰ সমস্যা পেটৰ লগত জড়িত সমস্যা মানসিক টেনচন তেনেকুৱা ধৰণৰ বাবে আপোনালোকৰ কিছু সমস্যা উদ্ভৱ হ'ব পাৰে গতিকে নিজকে সুস্থ কৰি ৰখাৰ বাবে চেষ্টা কৰক ব্যায়াম কৰক যোগাসন কৰক বহুত বেছি ভাল হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 6 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটো জৰিয়তে লাভ কৰাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় মকৰ ৰাশি আজি বিশেষ মানুহৰ লগত কিছু সময় কটাবলৈও আপোনালোকৰ ব্যক্তিত্বৰ অধিক বৃদ্ধি পাব ধৰ্মীয় আৰু আধ্যাত্মিক কাম-কাজৰ প্ৰতি বিশ্বাস বৃদ্ধিৰ লগে লগে আপোনালোকৰ চিন্তাধাৰাও ইতিবাচক আৰু ভাৰসাম্যপূৰ্ণ হ'ব অৰ্থনৈতিক দিশৰ উন্নতি হ'ব এলাহৰ বাবে বিশেষকৈ বহুত কাম পলম হ'ব পাৰে ভুল শব্দ ব্যৱহাৰ কৰিলে সম্পৰ্কত প্ৰভাৱ পৰিব পাৰে সেইবাবে বাক্য সুৰ উন্নত কৰিব লাগে আজি বিনিয়োগৰ বিষয়ত বেছি ধন বিনিয়োগ নকৰিব কাৰণ অতিৰিক্ত খৰচো হ'ব পাৰে আজি ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ ভাল ব্যৱস্থা থাকিব বাহ্যিক উৎসৱৰ সৈতে চলি থকা বিশেষকৈ আলোচনাই ভাল ফলাফল দিব পাৰে লগতে শুভ সুযোগ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে যদি নিয়োজিত লোকে পৰিৱৰ্তনৰ কোনো সুযোগ পায় তেন্তে পলম নকৰিব পৰিৱৰ্তনৰ লাভজনক হ'ব বুলি কৈছে ঘৰখনত সুখ শান্তি আৰু সুখদায়ক পৰিৱেশ থাকিব কিন্তু নিশ্চিতভাৱে ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ স্বাস্থ্য আৰু সন্মানৰ যত্ন লওক গেছ আৰু আৱৰ্জনাৰ বস্তু খোৱা বা বদহজমৰ আপোনালোকৰ সমস্যা হ'ব পাৰে গতিকে খোৱা-বোৱাৰ ক্ষেত্ৰত সাৱধান হ'ব আজি কিছু লোকৰ আঁঠু আৰু গাঁঠিৰ বিষৰ সমস্যা বাঢ়িব পাৰে এই সময়ত পদ্ধতিগত ৰুটিন আপোনালোকে বজাই ৰখাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে গতিকে মকৰ ৰাশিৰ জাতক-জাতিকাসকলে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু গুৰুত্ব দিব লাগিব ঘনিষ্ঠ ব্যক্তিৰ সৈতে হঠাৎ লগ পোৱাৰ ফলত মনটো সুখৰ সৃষ্টি হ'ব কোনো এটা বিশেষ বিষয়ত আলোচনা কৰিলেও ইতিবাচক ফল পোৱা যাব বিনিয়োগ সম্পৰ্কীয় কাম-কাজত বিশেষকৈ যি ধৰণৰ প্ৰচেষ্টা বহু পৰিমাণে সফল হ'ব বাজেট বিশেষকৈ শৃংখলাবদ্ধ কৰি ৰাখক অসাৰ কামত ধন আৰু সময়
খৰচ কৰাৰ পৰিস্থিতি হ'ব পাৰে। নিয়োজিত লোকসকলে নিজৰ কামৰ বোজাৰ সম্ভৱ উত্তম পদ্ধতিৰে সম্পূৰ্ণ কৰিব। আজি ইগ' আৰু বিশেষ খঙৰ বাবে বৈবাহিক সম্পৰ্কত বা প্ৰেমৰ সম্পৰ্কত মাজে মাজে উত্তেজনাৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। কিছু সময় বিশেষকৈ লগে লগে পৰিস্থিতি সমাধান কৰাৰ বাবে চেষ্টা কৰক। স্বাস্থ্যৰ প্ৰতি একেবাৰে অসাৱধান নহ'ব। সৰু সৰু সমস্যাবোৰ এই সময়ত থাকিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে কলা ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। কুম্ভ ৰাশি, আজি ইতিবাচক মনোভাৱ ৰাখক। ভাল ভাল চিন্তা কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ ঘৰ আৰু ব্যৱসায়ত বা কৰ্মৰ ক্ষেত্ৰত সঠিক সমন্বয় বজাই ৰখাৰ ক্ষেত্ৰত সহায়ক হ'ব। কিছুদিনৰ পৰা চলি থকা সমস্যা এটা সমাধান পালে আপুনি সকাহ পাব। সম্পূৰ্ণ শক্তিৰে নিজৰ কামত ভালদৰে মনোনিৱেশ কৰিব পাৰিব। আজি আনৰ বিষয়ত হস্তক্ষেপ নকৰিব, অন্যথা আপোনালোকৰ ভাৱমূৰ্তি কোনো কাৰণ নোহোৱাকৈ আপোনালোকৰ মানুহৰ মাজত বিশেষকৈ কলংকিত হ'ব পাৰে। পৰিস্থিতিসমূহ বিশেষকৈ শক্তিশালী কৰাৰ বাবে কোনো অন্যায় কাৰ্য আশ্ৰয় নিদিব বুলি কৈছে। বৰঞ্চ সহজভাৱে কামবোৰ কৰি যাবৰ বাবে চেষ্টা কৰক। আজি ব্যৱসায়িক কামত কিছু ব্যস্ত আৰু ক্লান্তিকৰ ৰুটিন থাকিব। ইয়াৰ দ্বাৰা আপোনালোকে ইতিবাচক ফলাফল লাভ কৰিব। সম্প্ৰসাৰণ সম্পৰ্কীয় পৰিকল্পনাৰ বিষয়ে আলোচনা হ'ব। ব্যৱসায়টো আগুৱাই নিয়াৰ ক্ষেত্ৰত নতুন ব্যৱস্থা বা পৰিকল্পনাৰ প্ৰয়োজন আছে। আজি দম্পতীৰ বিশেষকৈ অৰ্থাৎ বৈবাহিক জীৱনত আপোনালোকৰ মাজত চলি থকা বিতৰ্ক বিষয়বোৰ সমাধান হ'ব পাৰে। আজিৰ বিপৰীত লিংগৰ বন্ধুক লগ পালে সময়টো অতি সুখদায়ক হৈ পৰিব। প্ৰেমৰ ক্ষেত্ৰত সাৱধান হ'ব। সৰু সৰু কথা বতৰাক লৈ তৰ্ক বিচাৰো হ'ব পাৰে। আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ঋতুভিত্তিক আৰু সৰু সৰু সমস্যাৰ যেনে কাহ চৰ্দি সমস্যাই বাৰুকো অশান্তি দিব পাৰে। গতিকে কুম্ভ ৰাশি জাতক জাতিকাসকলে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু ধ্যান দিব লাগিব বুলি কৈছে। সকলো কাম পদ্ধতিগতভাৱে কৰা আৰু সমন্বয় বজাই ৰখাটো আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ গুণ হ'ব বুলি কৈছে। নিজৰ শক্তি সম্পূৰ্ণ ব্যৱহাৰ কৰক। আজি নিজৰ কামৰ প্ৰতি সম্পূৰ্ণ মনোনিৱেশ কৰি থাকক বুলি কৈছে। সামাজিক কামৰ লগতে পৰিয়ালৰ বিষয়টো গুৰুত্ব দিয়াটো প্ৰয়োজন আছে। ঘৰখনৰ লগত জড়িত কিছুমান কাম থাকিলে মানসিক চাপৰ সৃষ্টি হ'ব পাৰে। অৱশ্যে আপুনি সমস্যাবোৰ সমাধান বিচাৰি পাব। এই সময়ত কোনো ভ্ৰমণ বা কোনো ধৰণৰ ভ্ৰমণ পৰিকল্পনা তৎক্ষণাত নকৰিব। কৰ্মৰ ক্ষেত্ৰত যিকোনো ব্যক্তিৰ লগত কোনো লেনদেন কৰাৰ সময়ত অতি সাৱধান হওক। আপোনালোকৰ কথা বতৰা হওক, টকা পইচাৰ লেনদেনে হওক। আজি আপোনালোকৰ ফালৰ পৰা বিশ্বাসঘাতকতা হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ উপৰিও কোনো অৰ্ডাৰ বাতিলৰ বাবে কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ লোকচান বহন কৰিবলগীয়া হ'ব পাৰে। কিছুদিনৰ পৰা স্বামী স্ত্ৰীৰ মাজত চলি থকা ভুল বুজাবুজি সমাধান হ'ব পাৰে। সম্পৰ্কত পুনৰ মধুৰতা আহিব। স্বাস্থ্যত পৰিৱৰ্তিত বতৰৰ লগত জড়িত স্বাস্থ্যৰ কিছু বেয়া হৈ থাকিব পাৰে। নেতিবাচক চিন্তাৰ পৰা আঁতৰি থাকক। শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে আপোনালোকে আমাৰ চেনেলটো নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। ওম নমঃ শিৱায়। মীন ৰাশি, এই সময়ত হৃদয় সলনি মনৰ সৈতে কাম কৰাৰ সময়। আপুনি মনতে ভাবি থকা কিছুমান সপোন আৰু আশাবোৰ পূৰণ কৰা সময় আহি পৰিছে। গতিকে সম্পূৰ্ণ উৎসাহ আৰু কঠোৰ পৰিশ্ৰমেৰে নিজৰ কামৰ দিশত কাম কৰি যাওক বুলি কৈছে। নিশ্চয়কৈ সফল হ'ব। আজি ল'ৰা ছোৱালীসকলে নিজৰ লক্ষ্যৰ প্ৰতি সম্পূৰ্ণ মনোনিৱেশ কৰি থাকিব। আজি আয়ৰ লগতে আপোনালোকৰ খৰচো বৃদ্ধি পাব, যাৰ বাবে কিছু উত্তেজনাও হ'ব পাৰে। ঘনিষ্ঠ আত্মীয়ৰ লগত হোৱাৰ তৰ্কই সম্পৰ্কত বেয়া কৰি তুলিব পাৰে। বজাৰ কৰা সময়ত কিন্তু আপোনালোকৰ বাজেটটোৰ কথা মনত ৰাখিব। আজি ব্যৱসায়ত নতুন কাম আৰম্ভ কৰিবলৈ সময় অনুকূল বুলি কৈছে। আজি আপোনালোকৰ ইচ্ছামতে কামবোৰ সম্পূৰ্ণ কৰিবলৈ অতিৰিক্ত কষ্ট কৰিব লগা হ'ব পাৰে। আজি আপোনালোকৰ ইচ্ছা পূৰণৰ ক্ষেত্ৰতো সফল হ'ব। অফিচত বা কৰ্মৰ ক্ষেত্ৰত শান্তিপূৰ্ণ পৰিৱেশ এটা সৃষ্টি হ'ব। আজি পৰিয়ালৰ পৰিৱেশ সুখদায়ক আৰু আন্তৰিক হৈ থাকিব। প্ৰেম আৰু ৰোমাঞ্চকৰ বিষয়ত অধিক আকৰ্ষণ হ'ব পাৰে। অত্যধিক ব্যস্ততাৰ বাবে ভাগৰুৱা আৰু মূৰৰ বিষৰ হ'ব পাৰে বুলি কৈছে। মূৰৰ বিষৰ সমস্যা হ'ব পাৰে। নিসংগতাত বা অকলশৰে বা প্ৰকৃতিৰ সংগত কিছু সময় কটালে আপুনি সতেজ অনুভৱ কৰিব বুলি কৈছে। আজি মীন ৰাশি জাতক জাতিকাসকলে প্ৰভাৱশালী বা অভিজ্ঞ লোকক লগ পোৱাটো সুযোগ পাব। একেবাৰে মিছ নকৰিব যদি তেনেকুৱা ধৰণৰ ভাল এটা দিন আপোনালোকৰ বাবে আহিছে। সম্পত্তি সম্পৰ্কীয় বিবাদ কাৰোবাৰ মধ্যস্থতাৰ সমাধান হ'ব পাৰে। গতিকে চেষ্টা কৰি থাকিব। কিছু সময় প্ৰকৃতিৰ লগত থাকি মানসিক শান্তিও লাভ কৰিব। কোনো ধৰণে অসাৱধান নহ'ব। খৰখেদাকৈ কোনো সিদ্ধান্ত ল'ব নালাগে। এই সময়ত বিশেষকৈ লগ পোৱাটো ভাল নহয়। ব্যক্তিগত কামত ব্যস্ত থাকিব বুলি কৈছে। ভাল এটা প্ৰতিফলন দেখিব। ব্যৱসায়ত বহুত বেছি কষ্ট কৰিব লাগিব। আজি আপুনি চাকৰি বা কৰ্মৰ ক্ষেত্ৰত অতিৰিক্ত কামৰ বোজা পাব পাৰে। লগতে পৰিয়ালৰ সদস্যৰ লগত ধাৰণাৰ মত বিনিময় অৰ্থাৎ আপোনালোকৰ মনৰ ধাৰণাৰ
ভাৱৰ আদান প্ৰদান কৰি কিছু সময় কটাওক বুলি কৈছে। ইয়াৰ দ্বাৰা সঠিক সমন্বয় বজাই ৰাখিব পাৰিব। স্বাস্থ্যৰ প্ৰতি কোনো ধৰণে অসাৱধান নহ'ব। লগতে নিয়মীয়া ব্যায়াম আৰু যোগাসনৰ প্ৰতিও আপোনালোকে গুৰুত্ব দিব লাগিব বুলি কৈছে। আজি মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 5। যদিহে নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ওম নমঃ শিৱায়।